সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক আমি এইখিনি সময়ত চাম ঈশ্বৰৰ বাক্য, মহান বাক্য। তাৰ পাছত আমি প্ৰাৰ্থনালৈ যাম, আমি প্ৰাৰ্থনা কৰিম। মিণ্টু গগৈ তেখেতৰ সন্তান যি পঢ়া শুনাত মন নাই বহা 6 বছৰ, আমি তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিম। কাৰণ যীশুয়াত কৈছে তোমাৰ সন্তানসকল জিহুৱাৰ দ্বাৰা শিক্ষিত হ'ব আৰু পৰম শান্তি হ'ব বুলি কৈছে। আহক আমি তেওঁৰ সন্তানৰ কাৰণে প্ৰাৰ্থনা কৰিম। যি পাপ আত্মা শয়তান আত্মাই তেওঁৰ সন্তানক পঢ়িবৰ কাৰণে যি মন তেওঁ কৰা নাই, আৰু প্ৰভুৱে তেওঁক আশীৰ্বাদ কৰক। সেই পঢ়া শুনাত যেন মন বহে, পিতৃ মাতৃৰ যেন আজ্ঞাধীন হয়, আমি তাৰ কাৰণে প্ৰাৰ্থনা কৰিম। এইখিনি সময়ত বিশেষকৈ ঈশ্বৰক ধন্যবাদ দিছোঁ, যি খ্ৰীষ্টপান নাগ তেখেতে আমাক জনাইছে। তেখেতৰ কাৰণে আমি প্ৰাৰ্থনাত আছিলোঁ। তেখেতে বিষম এটা সমস্যাত আছিলে আৰু প্ৰভুৱে তেখেতৰ কাৰণে ৰাস্তা খুলিছে। তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। তেখেতৰ কাৰণে এটা বাক্য পঢ়ি দিব ওলাইছোঁ। গীতমালা 46 অধ্যায় 1 পদত কৈছে, ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সংকটৰ কালত তেওঁক বিচৰা মাত্ৰকে পাব পৰা ঈশ্বৰ। ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল বুলি কৈছে। আৰু সংকটৰ সময়ত যেতিয়া আপোনাৰ বিপদ আহিব, সেই সময়ত আপুনি যেতিয়া ঈশ্বৰক মাতিব, তেতিয়া তেওঁ পাব পৰা ঈশ্বৰ বুলি কৈছে। সেই সংকটৰ সময়ত উদ্ধাৰ কৰোঁতা তেওঁ ঈশ্বৰ হয়। আপুনি নিৰ্ভয় হৈ থাকক, ঈশ্বৰ আপোনাৰ লগত আছে। ঈশ্বৰে কেতিয়াও আপোনাক বিপদত পৰিব নিদিয়ে। আৰু ধন্যবাদ দিছোঁ তেওঁ আমাক জনোৱাৰ বাবে, যে ঈশ্বৰে তেওঁৰ জীৱনত মিৰাকাল কৰিলে, তাৰ বাবে ধন্যবাদ দিছোঁ। আৰু আপোনালোকৰ জীৱনতো যাৰ কাৰণে আমি প্ৰাৰ্থনা কৰা হৈছে, যদি আপোনালোকৰ জীৱনতো মিৰাকাল হৈছে, তেনে আপোনালোকে টেষ্টিমনিটো দিব। কাৰণ টেষ্টিমনিটো দিব লাগে। টেষ্টিমনিটোৰ যোগেদি ঈশ্বৰৰ মহিমা কৰা হয়। আমি এইখিনি সময়ত এটা বিষয় লৈ পেলাই আমি আলোচনা কৰিম। শাস্ত্ৰত কৈছে, তোমালোকে যদি কাম নকৰা তেনেহ'লে আহাৰো গ্ৰহণ নকৰিবা বুলি কৈছে। আৰু কৈছে তোমালোকে নিজৰ ব্যৱসায়ত মন দিয়া বুলি কৈছে। এতিয়া আমি ব্যৱসায় বুলি ক'লে আমাৰ খ্ৰীষ্টৰ জীৱনত সুতত যি টকা সুতত দিয়ে, সেই টকা আমি সুতত দিব পাৰোঁনে? আমি সেই ব্যৱসায় কৰিব পাৰোঁনে? শাস্ত্ৰই ইয়াৰ বিষয়ে কি কয় তাক আমি চাম। আমি দেখিবলৈ পাওঁ খ্ৰীষ্টৰ বহুতো পৰিয়ালক আমি দেখিবলৈ পাওঁ, তেওঁলোকে এই ব্যৱসায়টো তেওঁলোকে কৰে, সুতত দিয়া ব্যৱসায়টো কৰে। যিটো নেকি শাস্ত্ৰত কি কৈছে তাক আমি চাওঁ। ইয়াত আমি কৰিব পাৰোঁ নে নোৱাৰোঁ এই ব্যৱসায়টো, টকা সুতত দিয়াটো। আহক লেবীয়া পুস্তক 25 অধ্যায় 36 আৰু 37 পদটো মই পঢ়ি দিছোঁ। তোমাৰ ভাই তোমাৰ লগত জীৱন ধাৰণ কৰিবলৈ তুমি তাৰ পৰা সুদ বা বাঢ়ি নল'বা, কিন্তু নিজ ঈশ্বৰক ভয় কৰিবা। তুমি সুতলৈ তাক ধন নিদিবা আৰু বাঢ়ি তাক অন্ন নিদিবা। ইয়াতে কৈছে লেবীয়া পুস্তকত যে তুমি সুত নিদিবা, সুতলৈ তাক নিদিবা। আৰু কি বুলি কৈছে, যাত্ৰা পুস্তক আমি যদি চাওঁ 22 অধ্যায় 25 পদ, তুমি যদি তোমাৰ প্ৰজাবিলাকৰ মাজত তোমাৰ ওচৰ চুবুৰীয়াৰ কোনো দৰিদ্ৰক ধন ধাৰে দিয়া, তেন্তে তুমি তালৈ সুত খোৰা নিচিনা নহ'বা, তোমালোকে তাৰ পৰা সুত নল'বা। ইয়াতে শাস্ত্ৰত স্পষ্টকৈ কৈছে যে তোমাৰ ওচৰ চুবুৰীয়া যদি কোনোবা দৰিদ্ৰ আছে, যদি তেওঁৰ টকা দৰকাৰ হৈছে, তেনেহ'লে তেওঁৰ পৰা তুমি সুত খোৰা নিচিনা নহ'বা, সুত তুমি তাৰ পৰা নেখাবা বুলি শাস্ত্ৰই আমাক জনাইছে। খ্ৰীষ্টৰ পৰিয়ালত এই কথাটো লিখা আছে। আৰু আমি যদি চাওঁ পুৰণা নিয়মত এইটো বিধানত লিখা আছে। আৰু আমি যদি পুৰণা নিয়মত চাওঁ যে গীতমালা 15 অধ্যায় 5 পদ, যিজনে নিজৰ ৰূপ সুতলৈ নিদিয়ে আৰু নিৰ্দোষীৰ বিৰুদ্ধে ভেটি নলয়, সেইজন এইবোৰ কৰ্ম যিজনে কৰে সেইজন কেতিয়াও লৰচৰ নহ'ব। ইয়াতে কৈছে যে যিজনে ৰূপ
টকা সুতলৈ নিদিয়ে সেই ব্যক্তিজন কেতিয়াও লৰচৰ নহ'ব তাৰমানে কেতিয়াও তেওঁ নৰকৰ যাত্ৰী নহ'ব বুলি ইয়াতে কৈছে যে লৰচৰ নহ'ব ইয়াতে যদি আপুনি আগৰ পৰা পঢ়ে গীতমালা 15 অধ্যায়টো বুজিব পাৰিব যে কোনে সেই তম্বুত ঈশ্বৰ জিহুৱাৰ তম্বুত বাস কৰিব পাৰিব বুলি কৈছে তাৰমানে স্বৰ্গত কোনে বাস কৰিব পাৰিব বুলি কৈছে যে যিজনে ৰূপ সুতলৈ নিদিয়ে সেই ব্যক্তিজনে পাৰিব আৰু বাকিখিনিও আৰু কথা আছে এইখিনি আপোনালোকে ভালদৰে পঢ়িলে বুজিব পাৰিব পবিত্ৰ বাইবেল শাস্ত্ৰত আৰু লোকত কি বুলি কৈছে আমি চাম লোক 6 অধ্যায় 30 পদ আমি যদি চাওঁ 6 অধ্যায় 30 পদ এটা নতুন নিয়মত কৈছে যিকোনোৱে তোমাক খোজে তেওঁক দিয়া আৰু যিকোনোৱে তোমাৰ সম্পত্তি কাঢ়ি লয় তেওঁক আকৌ সেইবোৰ নুখুজিবা ইয়াতে কৈছে যে যিকোনোৱে তোমাক খোজে তেওঁক দিয়া বুলি কৈছে যদি আপোনাৰ সাধ্য আছে কোনোবাই যদি আপোনাৰ ওচৰ চুবুৰীয়াই আপোনাৰ পৰা টকা ধাৰলৈ বিচাৰিছে তেনেহলে আপুনি তেওঁক দিব পাৰে যদি আপোনাৰ সাধ্য অনুসাৰে আছে তেনে আপুনি তেওঁক সহায় কৰিব পাৰে দিব পাৰে কিন্তু তাৰ পৰা আপুনি সুদ আপুনি খাব নোৱাৰে কাৰণ কিয় সুতৰ বিষয়টোলে স্পষ্ট কৰি আমি চালো বিধানতো চালো পুৰণা নিয়মতো চালো আৰু নতুন নিয়মতো চালো ইয়াতে জনাইছে আৰু এষাৰ বাক্য কৈছে মথিয়ে লিখা আমি চাম মথিয়ে লিখা 22 অধ্যায় 39 পদ আৰু তাৰে নিচিনা দ্বিতীয়টো এই তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা আমাৰ ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিব দিছে যেনেকৈ আমাৰ পিতৃ মাতৃ ল'ৰা ছোৱালী ভাইজা নিজৰ পৰিয়ালবৰ্গ আমি যেতিয়া পিতৃ মাতৃয়ে আপোনাক টকা খুজিব আপুনি জানো সুতলৈ তেখেতক দিব পাৰিব আপোনাৰ ল'ৰা ছোৱালীয়ে খুজিলে আপুনি জানো সুতলৈ দিব পাৰিব আপোনাৰ ভাইজাই খুজিলে আপুনি জানো সুতলৈ দিব পাৰিব আপোনাৰ পৰিয়ালবৰ্গই খুজিলে তেতিয়া আপুনি জানো সুতলৈ দিব পাৰিব নোৱাৰে কাৰণ আপোনাৰ নিজৰ পৰিয়াল হয় সেইটো মানে ঈশ্বৰে কৈছে যে তোমাৰ ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা আৰু যেতিয়া আমাৰ নিজৰ নিচিনাকৈ আমাৰ ভাৱ থাকিব তেতিয়া তেওঁৰ পৰা আমি খুদ খোৰা নিচিনা আমি হ'ব নোৱাৰো কাৰণ তেওঁ আমাৰ নিজৰ পৰিয়াল ওচৰ চুবুৰীয়া সেইটো কাৰণে শাস্ত্ৰত কৈছে যে ওচৰ চুবুৰীয়াক তুমি নিজৰ নিচিনাকৈ প্ৰেম কৰা বুলি কৈছে আৰু নিজৰ নিচিনাকৈ যেতিয়া প্ৰেম থাকিব এই প্ৰেমৰ ক্ষেত্ৰতে কথাতে বহুতো কথা সোমাই আছে আপুনি ওচৰ চুবুৰীয়া পুতত আপুনি দিব নোৱাৰে হয় আমাক কাম কৰিব দিছে বিভিন্ন কাম আছে বিভিন্ন ব্যৱসায় আছে চাকৰি আছে আপুনি কৰিব পাৰে তাৰ পৰা আপুনি আপোনাৰ ঈশ্বৰে উপাৰ্জন কৰিব দিছে কিন্তু আপুনি টকা পুতত দিয়া যেটো ব্যৱসায় সেইটো আপুনি খ্ৰীষ্টত যদি আছে তেনেহলে আপুনি কৰিব নোৱাৰে আৰু আপোনাক কি বুলি কৈছে লোক 3 অধ্যায় 14 পদটো চাম হেনাবিলাকক তেওঁক সুধিলে বোলে আমিওনো কি কৰিব লাগে তাতে তেওঁলোকক ক'লে কাকো অত্যাচাৰ নকৰিবা আৰু মিছা অপবাদো নিদিবা আৰু তোমালোকৰ দৰমহাতে সন্তুষ্ট হৈ থাকিবা আমি যদি চাকৰি জীৱন আপোনাৰ হয় তেনেহলে আপুনি ইয়াতে কৈছে যে আপোনাৰ যিটো দৰমহা তাতেহে আপুনি সন্তুষ্ট হৈ থাকক তাৰমানে আপুনি ঘুষ খাব নোৱাৰে আপুনি তেওঁৰ পৰা বিনিময় আপুনি ল'ব নোৱাৰে যদি আপুনি খ্ৰীষ্টত আছে আমি যদি পবিত্ৰ বাইবেল শাস্ত্ৰখন আপুনি ভালদৰে পঢ়িলে তাতে আপোনালোকে জানিব পাৰিব যে তুমি বিদেশীৰ পৰা ওচৰ চুবুৰীয়াৰ পৰা তুমি ঘুষ নলবা বুলি কৈছে যেটো নেকি আমি কাম কৰাৰ বিনিময়ত তাৰ পৰা এটা বিনিময় আমি বিচাৰো আৰু সেই বিনিময়টো ঈশ্বৰে আমাক ল'বৰ কাৰণে মানা কৰিছে এটো খ্ৰীষ্টৰ জীৱনৰ যিসকল আছে তেওঁলোকৰ কাৰণে এটো ঈশ্বৰৰ আজ্ঞা হয় আমি আজি জানিলো ঈশ্বৰৰ বাক্যৰ যোগেদি যে আমি ব্যৱসায় সুতত দিয়া এই ব্যৱসায়টো আমি কৰিব নোৱাৰো আৰু আমি ঘুষ যেটো নেকি এটা কাম কাবাৰ কৰি দিয়াৰ বিনিময়ত তাৰ পৰা বিনিময় লোৱাটো সেইটো আমাক কৰিবৰ কাৰণে মানা কৰা আছে এই সুন্দৰ বাক্য দিয়াৰ বাবে ধন্যবাদ দিছো আৰু আপোনালোকে ইয়াতে পঢ়িলে
ভালদৰে আৰু পাব জানিব পাৰিব ঈশ্বৰে আমাক কি মানা কৰিছে কি আমাক কৰিব দিছে সেইখিনি সকলো আপুনি জানিব ইয়াতেই হাও আৰু ইয়াতেই আশীৰ্বাদটো আমাৰ জীৱনত আমাৰ পৰিয়ালত সোমাই আছে আমি ভালদৰে নুচোৱাৰ কাৰণে ভালদৰে নপঢ়াৰ কাৰণে আমাৰ জীৱনত কেতিয়াবা হাও আহি যায় আৰু কেতিয়াবা আমাৰ জীৱনত যেতিয়া বতাহ ধুমুহা আহি যায় তেতিয়া আমি ভাবো যে কিহৰ কাৰণে এইটো হ'ল যে আমাৰ শাস্ত্ৰখন ভালকৈ নুচোৱাৰ কাৰণে এইটো ঘটে ঈশ্বৰৰ পৰা আমাৰ জীৱনত হাওটো আহি যায় আহক এই বাক্যৰ বাবে ধন্যবাদ দিছোঁ আৰু আমি জানিম পিছলৈ যে আমি সুতত টকা ল'বলৈ পায়নে নাপায় এইটো ঈশ্বৰে ইয়াৰ বিষয়লৈ কি কৈছে আমি তাৰ বিষয়েও আমি জানিম আমি তাৰ বিষয়েও ঈশ্বৰে আমাক জনাব আহিব লগা দিনত ধন্যবাদ দিছোঁ এই মহান বাক্য আপোনালোকে শুনাৰ বাবে চোৱাৰ বাবে আপোনালোকৰ বহুমূল্য সময়খিনি দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আপোনালোকৰ পৰিয়ালক আশীৰ্বাদ কৰক ল'ৰা ছোৱালীক আশীৰ্বাদ কৰক স্বামী ভাইজাৰ আশীৰ্বাদ কৰক ধন্যবাদ দিছোঁ আহক আমি এইখিনি সময়ত প্ৰাৰ্থনা কৰিম যি মিণ্টু গগৈ তেওঁৰ সন্তান যেন পঢ়া শুনাত যেন চোকা হয় ঈশ্বৰে মেমৰি দিয়ক তেওঁৰ সন্তানৰ মনটো ঘূৰাই দিয়ক তেওঁ যেন পিতৃ মাতৃৰ আজ্ঞাধীন হয় আৰু পঢ়া শুনাত চোকা হয় কাৰণ তেওঁ এতিয়া শিশু হয় আৰু শিশু সময়তে পিতৃ মাতৃক আজ্ঞা দিয়া হৈছে যে তেওঁক মৰমটো নেদেখুৱাব মৰমটো অন্তৰতহে ৰাখিব আৰু তেওঁক চেকনিও দিবলৈ দিছে আপুনি পৰাপক্ষত তেওঁক চেকনি দিব তেতিয়া আপোনাৰ সন্তান আপোনাৰ কেতিয়াও বেয়া ৰাস্তাত নাযাব ধন্যবাদ দিছোঁ এইখিনি সময় আমি পালকক দিছোঁ আহক এই চেনেলটো যিমানে চাই আছে আপোনাৰ ইউটিউব আৰু ফেচবুকৰ যোগেদি পাব যদি ফেচবুক যোগেদি চাইছে ফ'ল' কৰাৰ যোগেদি সদায় মান্না চেনেলটো আপোনালোকে পাই থাকিব আৰু ইউটিউবৰ যোগেদি যদি চাইছে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰাৰ যোগেদি সদায় এই চেনেলটো আপুনি পাই থাকিব আৰু আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয় থাকিলে আপোনালোকে জনাব পাৰিব আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম আহক এইখিনি সময় মই পালকক দিছোঁ ধন্যবাদ দিছোঁ আজি পুৱা 6 বাজি ডেইলি মান্না অনুষ্ঠানৰ যোগেদি ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলোকে খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ যাচিছোঁ আহক আমি সকলোৱে আজি সকলোবিলাক কাম বন এৰি আহি প্ৰভুৰ ওচৰত আমি গোট খাইছোঁহি প্ৰভুৱে প্ৰত্যেকজনক আশীৰ্বাদ কৰক প্ৰভু নামেৰে মই এতিয়া প্ৰাৰ্থনা কৰি দি আছোঁ সকলো নিমিত্তে সকলোকে চকু মুদিম পবিত্ৰ 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 স্বৰ্গত থকা অতি মহান মৰমেল ঈশ্বৰ জীহুৱা পিতা তোমাক আমি ধন্যবাদ দিছোঁ পুনৰাই এটা নতুন দিন দিলা তাৰ কাৰণে ধন্যবাদ প্ৰভু এই পুৱাতে প্ৰভু আমি সকলোবিলাকে গোট খাইছোঁ 6 বাজি ডেইলি মান্না চেনেলৰ যোগেদি প্ৰভু যি সন্তানবিলাক বিশেষকৈ তোমাৰ এই অনুষ্ঠানটো উপভোগ কৰিছে প্ৰভু তেওঁলোকৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিম প্ৰভু তেওঁলোকৰ জীৱনত চমৎকাৰ কৰিবা আৰু তেওঁলোকৰ জীৱনত আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা পিতালৰ বিশেষকৈ প্ৰভু অনলাইন মাধ্যমৰ যোগেদি যি মিণ্টু গগৈয়ে প্ৰভু তেওঁৰ ল'ৰাটোৰ কাৰণে প্ৰভু বহুত চিন্তিত হৈ আছে প্ৰভু যি সন্তান তুমি তেওঁলোকক গৰ্ভফল পুৰস্কাৰ দিছা লৰ্ড প্ৰভু তেওঁৰ নিমিত্তে মই প্ৰাৰ্থনা কৰিছোঁ কাৰণ তুমি তোমাৰ বাক্যত তুমি কৈছা পিতা মোৰ দ্বাৰাই তোমাৰ সন্তান সন্ততিবিলাক শিক্ষিত হ'ব আৰু তেওঁলোকে পৰম শান্তি লাভ কৰিব বুলি তুমি যেনেকৈ কৈছা প্ৰভু হয় পিতা এই সন্তানক তুমি আশীৰ্বাদ কৰা পিতৃ পৰমেশ্বৰ প্ৰভু তেওঁৰ জীৱনত তুমি আশীৰ্বাদ কৰা তুমি তেওঁৰ জীৱনৰ পথ প্ৰদৰ্শক হোৱা যি পঢ়া শুনাত পঢ়িবলৈ মন নবহে ধাউতি নাই পিতা পৰমেশ্বৰ এই সন্তানক প্ৰভু তুমি স্মৃতি শক্তি দান কৰা প্ৰভু আৰু পিতৃৰ দ্বাৰাই প্ৰভু তেওঁ সন্তানে যেন পিতৃ মাতৃৰ আজ্ঞাধীন হয় প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰভু যীশু লৰ্ড তুমি তেওঁক সহায় কৰিবা পিতা পৰমেশ্বৰ স্মৃতি শক্তি অটুট দিবা পিতা যাতে পঢ়া শুনা ভাল ৰিজাল্ট হয় দেশৰ সুনাগৰিক হ'ব পিতৃ মাতৃ সকলো চিন্তাবিলাক যেন দূৰ হয় প্ৰভু তুমি ব্লেছ কৰি দিয়া তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা পৰমেশ্বৰ আশীৰ্বাদ কৰা পিতা বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যি সন্তানবিলাকৰ জীৱনত দুখ কষ্ট সমস্যা আছে পিতা পৰমেশ্বৰ যিবিলাকৰ প্ৰভু আৰ্থিক অনাটন আছে যিবিলাকৰ প্ৰভু টকা পইচাৰ অভাৱ আছে পিতা যিবিলাকে প্ৰভু আজি ঋণ ধাৰত আছে পিতা পৰমেশ্বৰ প্ৰভু তুমি তেওঁলোকক চকু মুকলি কৰা তেওঁলোকৰ বাট পথবোৰ মুকলি কৰা যেনেকৈ প্ৰভু তেওঁৰ এইবিলাক সমস্যাৰ পৰা তেওঁলোক যেন প্ৰভু উদ্ধাৰ পায় পিতা পৰমেশ্বৰ কিয়নো তুমি জিহুৱা জিৰি হয় তুমি তোমাৰ বাক্য তুমি কৈছা মোৰ দ্বাৰা তোমালোকৰ অভাৱ আৰু অনাটনবিলাক দূৰ হ'ব আৰু সকলোবিলাক ফিলাপ হ'ব বুলি তুমি কৈছা পিতা তোমাৰ বাক্য অনুসাৰে হয় পিতা মই বিশ্বাস কৰোঁ পিতৃ ঈশ্বৰ লগতে পিতা মই প্ৰাৰ্থনা কৰিছোঁ পিতা যিবিলাকে আজি যন্ত্ৰণাৰ ছটপটাই আছে প্ৰভু যিবিলাকে প্ৰভু আজি মৃত্যুৰ লগত যুঁজি আছে পিতা পৰমেশ্বৰ মৃত্যুৰ দুৱাৰ দলিৰ পৰা তুমি উদ্ধাৰ কৰা কিয়নো তুমি প্ৰভু ল'বও পাৰা তুমি এৰিবও পাৰা তুমি ঘাঁহ দিওঁতা হয় ঘাঁহ শুকাওঁতা হয় প্ৰভু লৰ্ড মই বিশ্বাস কৰিছোঁ যিবিলাকে আজি অস্ত্ৰোপচাৰত আছে প্ৰভু যিবিলাকে প্ৰভু আজি দৰৱ পাতি খাই আছে পিতা পৰমেশ্বৰ সেই দৰৱ পাতিৰ ওপৰত তুমি আশীৰ্বাদ কৰা কিয়নো তুমি সৃষ্টিকৰ্তা তুমিয়ে প্ৰভু এই মেডিচিনবোৰ তুমি বনাইছা পিতা পৰমেশ্বৰ
কোন ৰোগীৰ কাৰণে কি প্ৰভু মেডিচিনৰ দৰকাৰ প্ৰভু তুমি জানা প্ৰভু ডক্টৰ ৰূপী হয় প্ৰভু তুমি সেই মেডিচিনৰ ওপৰত আশীৰ্বাদ কৰি দিয়া যাতে খোৱাৰ লগে লগে তেওঁলোকে যেন সুস্বাস্থ্য পায় পিতা পৰমেশ্বৰ আৰু সকলোবিলাক প্ৰভু তেওঁলোকে ৰোগৰ পৰা যেন মুক্তি পায় পিতৃৰ লগত মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ পিতা চিকিৎসাৰ নামত যিবিলাক বাহিৰত আছে পিতা পৰমেশ্বৰ টকা পইচা ধন ভাঙিছে পিতা পৰমেশ্বৰ সেই প্ৰভু অৰ্থলে যাবলৈ নিদিবা তেওঁলোকে যেন সুচিকিৎসা পায় আৰু তেওঁলোকে যেন প্ৰভু সম্পূৰ্ণ সুস্থতা হয় নিজৰ ঘৰলৈ ঘূৰি আহে পিতা পৰমেশ্বৰ যিবিলাকে প্ৰভু আজি টকা পইচাৰ অভাৱতো তেওঁলোকে পোৱা নাই প্ৰভু চিকিৎসা কৰিবৰ কাৰণে প্ৰভু তেওঁলোককো তুমি প্ৰভু সমল যোগাই দিয়া পিতা পৰমেশ্বৰ যাতে তেওঁলোকেও যেন টকা পইচা প্ৰভু কেতিয়াও অভাৱ নহয় পিতা পৰমেশ্বৰ প্ৰভু নানান ধৰণৰ প্ৰভু সমস্যাবিলাক তেওঁলোকৰ জীৱনৰ পৰা তুমি দূৰ কৰা তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ পিতা পৰমেশ্বৰ তুমি আশীৰ্বাদ দিওঁতা ঈশ্বৰ পিতা ৰজাসকলক তুমি আশীৰ্বাদ কৰা প্ৰভু তেওঁলোকৰ যোগেদি দেশত যেন শান্তি শৃংখলা অটুট থাকে পিতা পৰমেশ্বৰ ন্যায়িক মন দিয়া পিতা লং লাইফ গুড হেল্থ দিয়া পিতা পৰমেশ্বৰ অসমৰ মুখ্যমন্ত্ৰীকো তুমি আশীৰ্বাদ কৰা MLA MPবিলাকৰ ওপৰতো তুমি আশীৰ্বাদ কৰা প্ৰভু অসমতো যেন প্ৰভু আমি সকলোবিলাক যেন প্ৰভু প্ৰেম একতাৰ দোলেৰে যেন আমি বান্ধ খাই থাকিব পাৰোঁ প্ৰভু নানান ধৰণৰ ভাষা ভাষী ধৰ্মাৱলম্বী লোকসকলৰ মাজত তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ প্ৰভু যিবিলাকে ল'ৰা ছোৱালী দিব পৰা নাই প্ৰভু তেওঁলোকক গৰ্ভফল পুৰস্কাৰ দিয়ে পিতা পৰমেশ্বৰ যিবিলাকৰ পৰিয়ালত মাক দেউতা নিজৰ ল'ৰা ছোৱালী হেৰাই গ'ল পিতা প্ৰভু তেওঁলোকৰ জীৱনত দুখ কষ্ট সমস্যা আৰু প্ৰভু তেওঁলোকৰ অশান্তি আহিছে পিতা পৰমেশ্বৰ প্ৰভু তুমি সমবেদনা জ্ঞাপন কৰা পিতা পৰমেশ্বৰ হালেলুয়া শান্তি সান্তনা দিয়ে পিতা পৰমেশ্বৰ যিবিলাকে সৰু সুৰা চৰকাৰী বেচৰকাৰী চাকৰিবিলাকৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ যিবিলাকৰ প্ৰভু যিছু জীৱিকাৰ পথ নাই প্ৰভু জীৱিকাৰ পথ মুকলি কৰা প্ৰভু প্ৰভু যিবিলাকে অনলাইন মাধ্যমৰ যোগেদি প্ৰভু আজি তেওঁলোকে প্ৰভু চাকৰিৰ কাৰণে প্ৰভু যি এপ্লাই কৰিছে প্ৰভু তেওঁলোকৰ জীৱনত আশীৰ্বাদ কৰা প্ৰভু সকলোবোৰ ৰাস্তাবোৰ মুকলি কৰা হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰা খেতি পথাৰত আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ পিতা গৃহিণীবিলাকক আশীৰ্বাদ কৰা তেওঁলোকৰ পৰিয়ালটো ভালদৰে পৰিচৰ্যা কৰিবৰ কাৰণে তুমি তেওঁলোকক প্ৰভু তেওঁলোকক প্ৰভু আত্মিকভাৱে সবল কৰা পিতা পৰমেশ্বৰ হালেলুয়া পৰিয়ালৰ শান্তি আনন্দ আহিবলৈ দিয়া যিবিলাকৰ পৰিয়ালৰ নানা ধৰণৰ সমস্যাবিলাক আছে পিতা পৰমেশ্বৰ বিভিন্ন বিষয়বিলাক লৈ পেলাই তেওঁলোক চিন্তিত প্ৰভু যিছু পিতা অমংগল আহিছে আশীৰ্বাদ পোৱা নাই ৰাস্তাবোৰ মুকলি হোৱা নাই প্ৰভু যিছু ইন দ্য মাইটি নেম অফ যিছু খ্ৰীষ্টৰ নামেৰে অমংগল অনা আত্মা কোনো কাৰ্য সিদ্ধ হ'বলৈ নিদিয়া আত্মাবিলাকৰ বেমাৰ আজাৰ দুখ কষ্ট সমস্যা দিয়া আত্মা যিছু খ্ৰীষ্টৰ নামত মই খেদি আছোঁ সাতান দূৰ হৈ যা তোৰ কোনো অধিকাৰ নাই এই পৰিয়ালৰ ওপৰতো কোনো অধিকাৰ নহয় পিতা পৰ তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ তুমি তেওঁলোকৰ জীৱনত বহুত চমৎকাৰ কাম কৰা পিতা পৰমেশ্বৰ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যন প্ৰভু তুমি আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ বিবাহ পাশত আবদ্ধ হ'বলগীয়াবিলাকক ৰাস্তাবোৰ মুকলি কৰি দিয়া পিতা পৰমেশ্বৰ প্ৰভু লগতে প্ৰভু দাম্পত্য জীৱনত আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ প্ৰভু ৰিহেবত যিবিলাকে আছে প্ৰভু তেওঁলোকক আশীৰ্বাদ কৰা এডিক্টেড হৈ থকাবিলাকক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ প্ৰভু যিমানবিলাক আজি মানসিক ৰোগগ্ৰস্ত সন্তানবিলাকক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ তেওঁলোকক সুস্থ মস্তিষ্ক দিয়া পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু যিছু ধন্যবাদ পিতা পৰমেশ্বৰ অনাথ আশ্ৰমবিলাকক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ বৃদ্ধাশ্ৰমবিলাকত আশীৰ্বাদ কৰা তুমি পিতৃ হয় পিতা পৰমেশ্বৰ প্ৰভু পিতা দুখীয়া দৰিদ্ৰ খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু যিমান ল'ৰা ছোৱালীবিলাকে আজি শিক্ষা দীক্ষা লৈ আছে স্কুল কলেজত পিতা পৰমেশ্বৰ তেওঁলোকৰ প্ৰভু তুমি সুবুদ্ধি দিয়া পিতা পৰমেশ্বৰ প্ৰভু আৰু তেওঁলোকক তুমি পিতৃ মাতৃ আজ্ঞা দিন হয় প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা পিতা পৰমেশ্বৰ তেওঁলোকে যেন পঢ়া শুনাত প্ৰভু মন বহিব পিতা প্ৰভু তেওঁলোকে যেন স্মৃতি শক্তি তেওঁলোকৰ যেন প্ৰভু অত্যাধিক বাঢ়িব তুমি আশীৰ্বাদ কৰা আৰু দেশৰ সুনাগৰিক হ'ব তুমি আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু নং পোষকবিলাকক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু ধন্যবাদ প্ৰভু জেলত থকাবিলাকক তুমি আজাদ কৰি দিয়া কাৰণ প্ৰভু নিৰ্দোষী দোষী সকলোবিলাকে আছে পিতা পৰমেশ্বৰ প্ৰভু তুমি আশীৰ্বাদ কৰিবা প্ৰভু তেওঁলোকক তুমি শক্তি দান কৰিবা পিতা পৰমেশ্বৰ বৃদ্ধবিলাকক তুমি প্ৰভু বল দান কৰা পিতা পৰমেশ্বৰ হালেলুয়া ধন্যবাদ পিতা পৰমেশ্বৰ হালেলুয়া ধন্যবাদ বানকান্তৰ লোকসকলক আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ তেওঁলোকৰ হেৰুৱা সম্পত্তি পুনৰাই তুমি ঘূৰাই দিয়া ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু এই সকলো প্ৰাৰ্থনা মই তোমাৰ হাততে সমৰ্পণ কৰিছোঁ প্ৰাৰ্থনা না সহিত যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূল্য সময়খিনি ৰাতিপুৱাৰ মান্না চেনেলত দিয়াৰ বাবে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আজিলৈ আমি এৰিছোঁ অহাকালি আকৌ ৰাতিপুৱা পুনৰ আমি 6টা বজাত লগ হ'ম মান্না চেনেলত আজিলৈ এৰিছোঁ আজি দিনটো আপোনালোকৰ মংগল হওক শুভকামনা কৰিলোঁ হাতত লোৱা কামখিনি ঈশ্বৰে সিদ্ধ কৰক আজিলৈ নমস্কাৰ